সদৌ ছাত্ৰ সন্থাৰ কেন্দ্ৰীয় ছাত্ৰ সংহতি দিৱস উদযাপনৰ আদৰণি সমিতি গঠন প্ৰাক্তন ছাত্ৰ নেতা যুগল কিশোৰ চৌধুৰীক সভাপতি আৰু কেন্দ্ৰীয় সাংগঠনিক সম্পাদক ৰূপজ্যোতি মেধিক আদৰণি সমিতিৰ মুখ্য সম্পাদকৰ দায়িত্ব বুধবাৰে মৰিগাঁও ভোৰবন্ধা সমূহীয়া ভৱন প্ৰাংগণত সদৌ ছাত্ৰ সন্থাৰ উদ্যোগত আগন্তুক 10 জুন ছাত্ৰ সংহতি দিৱসটি কেন্দ্ৰীয় ভিত্তিত উদযাপন কৰা লক্ষ্যৰে এখনি আদৰণি সমিতি গঠনৰ ব্যৱস্থা কৰে জিলাখনৰ বিভিন্ন স্থানৰ 3 শতাধিক লোকে অংশগ্ৰহণ কৰা এই সভাতে আগন্তুক 10 জুন ছাত্ৰ সংহতি দিৱসৰ সোণালী জয়ন্তী বৰ্ষৰ দিৱসটি মৰিগাঁও শ্বহীদৰ স্থান ভোৰবন্ধাত কেন্দ্ৰীয়ভাৱে আয়োজন কৰে এই অনুষ্ঠানত নিয়াৰিকৈ পৰিচালনা কৰিবলৈ সদৌ ছাত্ৰ সন্থাৰ কেন্দ্ৰীয় মুখ্য উপদেষ্টা ডক্টৰ সমুজ্জ্বল কুমাৰ ভট্টাচাৰ্য সভাপতি উৎপল শৰ্মা আৰু সাধাৰণ সম্পাদক শংকৰজ্যোতি বৰুৱাক মুখ্য উপদেষ্টা হিচাপে লৈ প্ৰাক্তন ছাত্ৰ নেতা যুগল কিশোৰ চৌধুৰীক সভাপতি মৃদুল শৰ্মা অনুপম ভাগৱতীক কাৰ্যকৰী সভাপতি সদৌ ছাত্ৰ সন্থাৰ কেন্দ্ৰীয় সাংগঠনিক সম্পাদক ৰূপজ্যোতি মেধিক সাধাৰণ সম্পাদক হিচাপে লৈ এখন শক্তিশালী সমিতি গঠন কৰে এই সভাত উপস্থিত থাকে সদৌ ছাত্ৰ সন্থাৰ সভাপতি উৎপল শৰ্মা কেন্দ্ৰীয় সাংগঠনিক সম্পাদক ৰূপজ্যোতি মেধি জিলা সভাপতি দীপুল কুমাৰ নাথ জিলা সম্পাদক দিব্যজ্যোতি চৌধুৰী সহ মৰিগাঁও জিলাৰ বিভিন্ন অঞ্চলৰ পৰা অহা প্ৰায় 2 শতাধিক বিশিষ্ট ব্যক্তি এই সভাত উপস্থিত থাকি কেন্দ্ৰীয় সভাপতি উৎপল শৰ্মাই আগন্তুক ভোৰবন্ধাত অনুষ্ঠিত কেন্দ্ৰীয় ছাত্ৰ সংহতি দিৱসটি কেনেধৰণে উদযাপন কৰিব সেই সন্দৰ্ভত উপস্থিত ৰাইজক অৱগত কৰে এই সন্দৰ্ভত কেন্দ্ৰীয় সভাপতি উৎপল শৰ্মাই কি কয় শুনক মৰিগাঁৱৰ পৰা পুলিন কাকতে ৰিপৰ্ট মৰিগাঁও বাতৰি শেহতীয়াকৈ 2023 চনৰ নৱেম্বৰ মাহত সদৌ ছাত্ৰ সন্থাৰ অষ্টাদশ কেন্দ্ৰীয় অধিৱেশনখনি মৰিগাঁওবাসীৰ ৰাইজে খুব সৰ্বাংগ সুন্দৰকৈ আয়োজন কৰি ছাত্ৰ সন্থাক উপহাৰ হিচাপে দিছে গতিকে আমি মৰিগাঁওবাসীৰ ৰাইজৰ ওচৰত সদায় কৃতজ্ঞ নতশিৰে তেওঁলোকৰ অৱদান আমি স্বীকাৰ কৰোঁ আৰু আশা কৰিছোঁ এইবাৰো ৰাইজে যিহেতু গজেনিমকি পুতুল শইকীয়া সমগ্ৰ অসমৰ স্বাভিমান হোৱাৰ লগতে ভোৰবন্ধা অঞ্চলৰ বা মৰিগাঁৱৰ ৰাইজৰ আৱেগ বিশেষভাৱে জড়িত হৈ আছে গতিকে এই অনুষ্ঠানটোতো মৰিগাঁৱৰ ৰাইজে ভোৰবন্ধাৰ ৰাইজে অন্তৰেৰে সৈতে অংশগ্ৰহণ কৰি অনুষ্ঠানটো সাফল্যমণ্ডিত কৰিব বুলি আমি দৃঢ় বিশ্বাসী যিহেতু দেখা গৈছে ভোৰবন্ধা শ্বহীদৰ স্থান আৰু এই শ্বহীদৰ স্থানতে দুদিনীয়াকৈ খুব সুন্দৰভাৱে কেন্দ্ৰীয় সংহতি দিৱসটি আয়োজন কৰিব কি ক'ব অহা 9 আৰু 10 জুন তাৰিখে সদৌ ছাত্ৰ সন্থাৰ 2024 বৰ্ষৰ কেন্দ্ৰীয় ছাত্ৰ সংহতি দিৱসটি সদৌ মৰিগাঁও জিলা ছাত্ৰ সন্থাৰ উদ্যোগত মৰিগাঁও ভোৰবন্ধা আঞ্চলিক ছাত্ৰ সন্থাৰ ৰাইজৰ সহযোগত দুদিনীয়া কাৰ্যসূচীৰে আয়োজন কৰা হৈছে আমি আশা কৰিছোঁ যে ভোৰবন্ধাবাসী ৰাইজে মৰিগাঁৱৰ ৰাইজে সৰ্বতো প্ৰকাৰে সঁহাৰি আগবঢ়াই এই অনুষ্ঠানটি সাফল্যমণ্ডিত কৰিব আৰু ঐতিহাসিক খাদ্য আন্দোলনৰ এইবাৰ 50 বছৰ পূৰ্ণ হৈছে 1974 চনৰ 10 জুন তাৰিখে এই খাদ্য আন্দোলনত অংশগ্ৰহণ কৰিবলৈ গৈ গজেনিমকি পুতুল শইকীয়া শ্বহীদ হৈছিলে তেওঁলোকৰ স্মৃতিতে ছাত্ৰ সংহতি দিব গতিকে সোণালী জয়ন্তী বৰ্ষ যিহেতু অতিক্ৰম কৰিছে আমি আশা কৰিছোঁ এইবাৰ আগতকৈ কিছু ব্যতিক্ৰমীভাৱে বহল পৰিসৰত এই অনুষ্ঠানটিৰ আয়োজন কৰিব পৰা যাব আৰু ৰাইজে সকলো ধৰণে সহযোগিতা আগবঢ়াব